NKTVক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা ৰাজ্য ৰাজনীতিলৈ ইতিমধ্যে মই প্ৰত্যাৱৰ্তন কৰিছোঁ। নিশ্চয় কিছু আমাৰ পিছতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলৰ তালিকাখন প্ৰকাশ পাব আৰু মই দিল্লীত আছিলোঁ। দিল্লীত ইতিমধ্যে গম পালোঁ কোন সমষ্টিত কোনটো প্ৰিয় প্ৰাৰ্থিত্ব পাইছে আৰু নিশ্চয় এটা সমষ্টি য'ত নেকি মই 10 বছৰ বিধায়ক আছিলোঁ, তেনেকৈ এটা সমষ্টিতে মই প্ৰাৰ্থিত্ব মই লাভ কৰিছোঁ। আৰু পাৰ্টি আজিৰ পৰা 27 বছৰ আগতে মই পাৰ্টি কাম আৰম্ভ কৰিছোঁ। জানে 99ত যেতিয়া মই তেতিয়া আমাৰ ইমান মানুহ নাছিল। আজি তাৰিখত যথেষ্ট মানুহ এই পাৰ্টিত আছে আৰু আমাৰ সাংগঠনিক ভেটিও যথেষ্ট শক্তিশালী। মই নিশ্চয় চেষ্টা চলাম যে ডিব্ৰুগড় জিলাৰ ভিতৰত যাতে হাইষ্ট জিকিবৰ কাৰণে, কাৰণ আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকলক অনুৰোধ জনাম। সংগঠন যথেষ্ট শক্তিশালী, বিৰিয়ানী সমষ্টি নহয় ডিব্ৰুগড় জিলাৰ ভাৰতীয় জনতা পাৰ্টি শক্তিশালী আৰু নিশ্চয় আমাৰ বিৰিয়ানী সমষ্টিত 3টা মণ্ডল আছে। এই মণ্ডল কমিটিবিলাকো যথেষ্ট শক্তিশালী আৰু নিশ্চয় মই ভাবিছোঁ যে হয়তো 2 এদিনতে মই নমিনেশ্যন দিম, কাৰণ লাষ্ট ডেট 23 তাৰিখ। নিশ্চয় মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা সৰ্বানন্দ ডাঙৰীয়াক, দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাম নমিনেশ্যন হ'ব তেওঁলোক যদি উপস্থিত থাকে নথৈ সুখী হ'ম। সেইখিনি কথা কৈছোঁ। মই বৰ্তমান দিল্লীৰ পৰা আহি আছোঁ। দিল্লীত ইতিমধ্যে কাৰণ আপুনি জানে যে ৰাজ্যসভাৰ মই মেম্বাৰ হৈ আছোঁ 9 এপ্ৰিললৈকে। 9 এপ্ৰিলতহে মোৰ কাৰ্যকাল সম্পূৰ্ণ হ'ব। তো সেইকাৰণে যিখিনি আমি কাগজ পত্ৰ এইবিলাক ইতিমধ্যে ৰেডি কৰা হৈছে। হয়তো 2 এদিনতে নমিনেশ্যন দিয়া হ'ব, আপোনালোকক জনাই দিয়া হ'ব।